হাই ফ্ৰেণ্ডছ, কি খবৰ? বহুত দিনৰ মূৰত আহিলোঁ আপোনাৰ ৰাইডৰ ভিডিঅ'লৈ। এইটো আমি ৰাইড কৰি আছোঁ নগাঁৱলৈ স্কুটি লৈ। এজনী ছোৱালীয়ে গাড়ী কিমান স্পীডত চলাব পাৰে আপোনালোকে চাওক। পুৰা হেলমেট চেলমেট পিন্ধি আহিছে আৰু গাড়ী চলাম বুলি। আগত দুটা বেগো আছে, তথাপিও পুৰা ফালিছে। এই ৰাস্তাটোত গাড়ী চলাবলৈ খুব ভাল, গাড়ী খুব কমেই থাকে, খালী ৰাস্তা, পুৰা ফ্ৰী হৈ গাড়ী চলাব পাৰি আৰু ৰাস্তাটো ভালেই মোটামুটি। কাজিৰঙা, ডিব্ৰুগড় এইবোৰ যাবলৈ এইটো ৰাস্তাৰে যাব পাৰি, তেজপুৰো যাব পাৰি এইটো ৰাস্তাৰে। 4 লাইন হয়, পুৰা ফ্ৰী হৈ গাড়ী চলাই যাব পাৰি। ইয়াত কাৰবোৰ্ডটো খুব কমেও 160-170 স্পীডত গৈ থাকে, কাৰণ ৰাস্তাটো পুৰা খালী থাকে, গৰু চৰু ৰাস্তাত নাথাকে। এইবোৰ চাইকেলিষ্ট হয়, বহুত দূৰৰ পৰা আহিছে। এনেকৈ পিছে পিছে এম্বুলেঞ্চ এখনো গৈছে সিহঁতৰ। আৰু এইবোৰ চাইকেল বহুত স্পীডত যায়, বহুত স্পীডত চলাব পাৰি এইবোৰ চাইকেল। এনেদৰে ছোৱালীয়ে আছে গোটেইকেইটা, বহুত দূৰৰ পৰা ইহঁতে চাইকেল চলাই আহিছে। আপুনি এই ৰাস্তাটোৰে আহিলে আপোনালোকে এই জংঘলখন পাব। পুৰা গছবোৰ চাওকচোন, এটা লাইনত আছে, পুৰা জংঘল যেনে পায়, জংঘলে হয় এইখন। এইফালে পাহাৰ এখন আছে, এইখিনি পৰিৱেশখিনি খুব ভাল লাগে। এই দুয়োফালে এনেকে জংঘল আছে আৰু হাইৱেটোৰ মাজেৰে। এই ঠাইখিনি পালে যে অক্সিজেনটোৱে কিবা মুকলি বতাহ পোৱা যেন লাগে। ডিঅ' এখন ল'ৰা এটাই চলাই আহি আছিল, এয়া চাওক, এই পুৰা দবাই দিছে। ছোৱালী এজনী পিছত বহাই লৈ আহিছিল, সি ল'ৰাটো লাজে পালে চাগে, কৰবাতে থৈ গুচি আহিলে। এইফালে চাব, এখন জিলৰ বাদি আছে, নদী যেনে পায়, দেখিলে আপোনালোকে নদী বুলিয়ে ভাবিব। এইখন বহুত ডাঙৰ জিল হয়, লেফ্ট চাইডে। ভাল লাগে এইখিনি ঠাইও। আপোনালোকে নগাঁও আহিলে বা কাজিৰঙা আহিলে এইবোৰ ঠাই দেখা পাব। ৰাস্তাৰ কাষে কাষে অলপমান চাই আহিব, খুব ধুনীয়া পৰিৱেশ এটা দেখিবলৈ পাব। এই নতুন মোবাইলটো এইটোৱে ফাৰ্ষ্ট ৰাইড ব্লগ আছিল। ভিডিঅ'টো ভাল পাইছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো টিপি দিব।